নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল নগাঁও চুলিলৈ স্বাগতম জনাইছো যদি মোৰ চেনেলত নতুনকৈ আহিছে স্ক্ৰীনত দিয়া সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব আজি মোৰ থাম্বনেইল চাই গম পাইছে যে গোটৰ মহিলাসকলৰ বাবে ভাল খবৰ যে তেওঁলোকৰ কি হ'ব উদ্যমিতা আঁচনিৰ 10000 টকাটো সোমাই যাব অতি সোনকালে সোমাব কিয়নো এতিয়া কিন্তু ভেৰিফিকেশন হৈ আছে আপোনালোকে ভয় নাখাব আপোনালোকৰ 10000 টকাটো সঁচাকে সোমাব কিন্তু বহুতে কৈছে আমাৰ 10000 টকাটো কেতিয়া সোমাব এতিয়ালৈকে সোমোৱা নাই কিয় কাৰোৰে সোমোৱা নাই বহুতে কৈ আছে লিষ্টটো ওলাই গ'ল এইবিলাক মিছা কথা এতিয়ালৈকে একো ফাইনেল একেবাৰে লিষ্ট লোৱা নাই তো আপোনালোকে এনে ভয় নাখাব কিয়নো 10000 টকাটো যেতিয়া আহিব আপোনালোকৰ চিআৰপি বাইদেউহতে আপোনালোকক ক'ব যে আপোনাৰ নামত 10000 টকাটো আহিছে আৰু আপোনালোকে 10000 টকাটো লৈ ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে আপোনালোকে কি হ'ব 25000 টকা পাব বুজি পাইছে তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিবেদনখিনিও শুনি লওক যে প্ৰথমতে কিমান টকা দিব কি টকা দিব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি আপোনালোকে ভালদৰে শুনিলে যে 30 লাখ মহিলাক উদ্যোগী কৰাৰ প্ৰচেষ্টা প্ৰথম এই 30 লাখ মহিলাই চৰকাৰৰ পৰা 10000 টকাৰ সিট কেপিটেল পাব ঘৰত তেওঁলোকে কাম আৰম্ভ কৰাৰ লগে লগে দ্বিতীয় বছৰ তেওঁলোকে বেংকৰ পৰা 25000 টকা পাব যত 12500 চৰকাৰে দিব 12500 বেংকে দিব থাৰ্ড ইয়াৰ আমি তেওঁলোকক 50000 টকা দিম যাৰ 25000 ৰাজ্য চৰকাৰে দিব 25000 বেংকে দিব বেনিফিচিয়াৰী 10000ত যদিও 30 লাখ 25 আৰু 50 লৈকে যাওঁতে কমি গৈ থাকিব কাৰণ যোনে টকা দুৰপ্ৰয়োগ নকৰে সঁচাকৈ বিনিয়োগ কৰে তেওঁলোকেহে নেক্সট জখলাটোলৈকে উঠিব পাৰিব আমাৰ ৰাজ্যত মহিলাসকলৰ মাজত ইতিমধ্যে এই আঁচনিখনে বহু বেছি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে